লাৰ্নিংছৰ পৰা আপোনালোকক ওয়েলকাম জনাইছো। আজি আমি আহিছো ক্লজৰ বিষয়ে আলোচনা কৰিবলৈ। ক্লজ বুলি ক'লে আমি কি বুজি পাওঁ? আসলে ক্লজ হৈছে আটাইতকৈ সৰু সেন্টেন্সটো, যিটো আটাইতকৈ সৰু সেন্টেন্স, সেইটোৱে হৈছে এটা ক্লজ। সহজ ভাষাত ক'ব গ'লে যাক আমি সিম্পল সেন্টেন্স বুলিও কওঁ। সিম্পল সেন্টেন্স মানে য'ত আমি মাত্ৰ এটা কথাহে, এটা ভাৰ্ব ইউজ কৰিহে কওঁ, যেনে the sky is blue, the sky is blue, the milk is white. এতিয়া এইকেইটা সেন্টেন্সত যদি চাই এটাই কথা কোৱা হৈছে, ইয়াত এটাতকৈ বেছি কথা কোৱা নাই। এটাতকৈ বেছি মানে এই ক্ষেত্ৰত যে ভাৰ্ব সাবজেক্ট এটাই, ভাৰ্ব এটাই আৰু অবজেক্ট থাকিবও পাৰে নাথাকিবও পাৰে। গতিকে এনেকুৱা সেন্টেন্সক আমি এটা পাৰ্ট অফ ক্লজ বুলি কওঁ। কিন্তু এইখিনিতে মানুহে সোধে যে তেতিয়াহ'লে কি সিম্পল সেন্টেন্সই হ'ল? গতিকে হোৱাট ইজ দ্য ডিফাৰেন্স বিটুইন সেন্টেন্স এণ্ড ক্লজ? এতিয়া আহক আমি এটা দীঘল সেন্টেন্স চাওঁ। This is the man who came here yesterday. This is the man who came yesterday. এতিয়া এই সেন্টেন্সটো মন কৰিব, ইয়াৰ এই সেন্টেন্সত দুটা ক্লজ আছে। এটা ক্লজ হৈছে this is the man, এটা ক্লজ হৈছে this is the man, আৰু আনটো হৈছে who came here yesterday. সেন্টেন্স কিন্তু এটাই, কিন্তু সেন্টেন্সটোত ক্লজ আছে দুটা। ঠিক তেনেকৈ মই আৰু এটা এক্সাম্পল দিছো। Ram is a small boy and Meena is a little girl. A sentence to start. Ram is a small boy. This is a clause. A part to is a clause. And Meena is a little girl. A part to is another clause. 2 number clause. Mazot and jitu ami ki boli kau conjunction. এই কনজাংশনটোৱে এই দুইটা ক্লজক জয়েন কৰিছে। এতিয়া এই সেন্টেন্সটোক আমি কম সেন্টেন্সৰ ষ্ট্ৰাকচাৰ কথা যদি আপোনালোকে মনত পেলায়, আমি অলৰেডি তাৰ ওপৰত ক্লাস কৰিছো। তেতিয়াহ'লে এই সেন্টেন্সটো হ'ল কমপ্লেক্স সেন্টেন্স আৰু এইটো হ'ল কম্পাউণ্ড সেন্টেন্স। এতিয়া কমপ্লেক্স সেন্টেন্স আৰু কম্পাউণ্ড সেন্টেন্সৰ আলোচনা কৰিব যাতে আমি কিছুমান ক্লজৰ কথা জানিব লাগে, আৰু সেই ক্লজখিনিৰ বিষয়ে আজি আমি আলোচনা কৰিম। ক্লজৰ টাইপস বিলাক। ক্লজৰ মেইন দুটা টাইপস আছে, একচুয়ালি তিনটা। ফাৰ্স্টটো হৈছে প্ৰিন্সিপাল ক্লজ। প্ৰিন্সিপাল ক্লজ বা ইয়াৰ আৰু কি নামে আমি জানো? মেইন ক্লজ। মেইন ক্লজ। 2 নম্বৰ subordinate clause. Subordinate clause or আৰু ইয়াৰ আৰু বহুত নাম আছে, dependent clause বুলি ক'ব পাৰে ইয়াক। dependent clause। ঠিক তেনেকৈ ইয়াৰ আৰু এটা নাম আমি কি দিব পাৰো? independent clause। ই কিয় ইন্ডিপেন্ডেন্ট বা ই কিয় প্ৰিন্সিপাল? এটা কথাটো আহক, কোনটো প্ৰিন্সিপাল ক্লজ বা কোনটো মেইন ক্লজ বা ইন্ডিপেন্ডেন্ট ক্লজ? এই পাৰ্টটো চাওক। দিস ইজ দা ম্যান, এইজনে সেইজন মানুহ। বা মই আৰু এটা সেন্টেন্স দিছো এক্সাম্পল হিচাপে। Ram is a doctor who lives in Delhi. Ram is a doctor who lives in Delhi. ইয়াত চাওক দুটা ক্লজ আছে। এটা হ'ল Ram is a doctor আৰু পিছৰখন হৈছে কি? who lives in a Delhi. এতিয়া আমি যদি চাওঁ ইয়াত ইন্ডিপেন্ডেন্ট ক্লজ কোনটো হ'ব? যিটো ইন্ডিপেন্ডেন্টলি এক্সট্ৰাকে লিখিলেও এটা সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিব, এটা কমপ্লিট
ফৰ্ম ইউজ কৰিব আৰু সেইটো হৈছে ৰাম ইজ এ ডক্টৰ গতিকে এইটো আমি নাম দিব পাৰো প্ৰিন্সিপাল ক্লজ নাইবা মেইন ক্লজ নাইবা বহুত নাম আছে কিন্তু একেটাই বস্তু বুজায় নাইবা ইন্ডিপেন্ডেন্ট ক্লজ কিন্তু আপুনি এই ক্লজটো মন কৰক হু লিভস ইন দিল্লী যিজনে দিল্লীত বাস কৰে এই অংশটো আমি যদি এক্সট্ৰাকৈ দিওঁ তাৰ পৰা আপুনি কোনো ধৰণৰ ইনফৰমেশন নাপায় ইয়াৰ পৰা ইনফৰমেশন তেতিয়াহে পাব যেতিয়া তাৰ আগত এই পাৰ্টটো থাকিব তাৰ মানে এই ক্লজটোৱে এই ক্লজটোৰ ওপৰত নিৰ্ভৰ কৰিছে ডিপেন্ড কৰিছে সেইকাৰণে ই হল কি ডিপেন্ডেন্ট ক্লজ নাইবা ইয়াৰ আৰু কি নাম পালো আমি subordinate clause নাইবা আৰু এটা নাম আছে secondary clause নাম বহুত থাকিব পাৰে that doesn't matter কিন্তু মেইন বস্তুটো এইটোৱে যে আমাৰ এই দুটা ভাগ হৈছে কি এটা হৈছে প্ৰিন্সিপাল ক্লজ যিটো ক্লজে এটা ইন্ডিপেন্ডেন্ট মিনিং এক্সপ্ৰেছ কৰে এটা সেন্টেন্সত যিটো ক্লজৰ অবিহনে বাকি ক্লজৰ কোনো কাম নাই আৰু আনটো পাৰ্ট হৈছে সাবঅৰ্ডিনেট ক্লজ যিটো পাৰ্ট আগৰ পাৰ্টটোৰ ওপৰত নিৰ্ভৰ কৰিহে তাৰ নিজৰ মিনিং এক্সপ্ৰেছ কৰে এতিয়া আহিল 3 নম্বৰ পাৰ্টটো যাক আমি কওঁ কোঅৰ্ডিনেট ক্লজ কোঅৰ্ডিনেট ক্লজ কোনবোৰ হয় হেবোৰ জানিবৰ কাৰণে বুজিবৰ কাৰণে আকৌ আমি এই সেন্টেন্সটো মন কৰিব লাগিব ৰাম ইজ এ স্মল বয় এন্ড মিনা ইজ এ স্মল গাৰ্ল এই সেন্টেন্সটো যদি আমি মন কৰো দিস ইজ দা ম্যান এটো হৈছে মেইন ক্লজ আৰু এটো হৈছে সাবঅৰ্ডিনেট হু কেম হিয়াৰ yesterday যিজন মানুহ যোৱাকালি আহিছিল কোনজন মানুহ এইজনেই মানুহ কিন্তু ইয়াত যদি চাই ইয়াত দেখিব যে এইটো এটা সম্পূৰ্ণ ইন্ডিপেন্ডেন্ট ক্লজ আৰু এইটো এটা সম্পূৰ্ণ ইন্ডিপেন্ডেন্ট ক্লজ ইউ ইয়াক নিৰ্ভৰ কৰা নাই ইউ এই ক্লজটোও আনটো ক্লজৰ ওপৰত নিৰ্ভৰ কৰা নাই দুইটা ইন্ডিপেন্ডেন্ট হয় মাজত খালি এন্ড আছে আৰু এনেকুৱা ধৰণৰ দুটা ইন্ডিপেন্ডেন্ট ক্লজক আমি কি বুলি কওঁ কোঅৰ্ডিনেট ক্লজ বুলি কওঁ ইহতে এইটো আনটো মাত্ৰ কোঅৰ্ডিনেট হে কৰিছে গতিকে ইয়াত মেইন ৰোল টু প্লে কৰিব কনজাংশন খিনি এই কনজাংশন খিনি কোনবোৰ হয় এন্ড অৰ বাট ইত্যাদি বিভিন্ন ধৰণৰ তাৰোপৰি আৰু আমাৰ আছে কোঅৰ্ডিনেট ওয়াৰ্ডছ আছে এইবিলাক হু হুইচ wh এৰ লগোৱা প্ৰায় সকলোবোৰ শব্দই এই গোটেইখিনি শব্দ আমাৰ দুটা ক্লজৰ মাজৰ ৰিলেশনটো আনে বিভিন্ন সেন্টেন্স এতিয়া ধৰি লওক আৰু উদাহৰণ দিব গলে this is the time when সময়ৰ কথা কোৱাৰ লগে লগে when আহি গল প্লেছৰ কথা কোৱাৰ লগে লগে কি আহি যাব where আহি যাব তেনেকুৱা কথাবোৰ this is the pen which he gave me বস্তুৰ কথা আহি যোৱাৰ লগে লগে which হৈ যাব মানুহৰ কথা আহিছিল কাৰণে who আহিছিল সো এইবোৰ শব্দ হৈছে কোঅৰ্ডিনেটিং ওয়াৰ্ডছ যিবিলাকে দুটা ক্লজৰ মাজত লিংক আনি দিয়ে আৰু যেতিয়া যিবোৰ শব্দই কমপ্লিট দুটা ইন্ডিপেন্ডেন্ট ক্লজক জাস্ট কম্বাইন কৰিব কম্পাউন্ড কৰিব সেইবোৰ হ'ব কনজাংশন এই কনজাংশন বোৰে যেতিয়া জয়েন কৰিব দুটা এইবোৰ হৈছে কম্পাউন্ড সেন্টেন্স গতিকে আমাৰ আগৰ যেটো এটা ভিডিও আমি দিছিলো কমপ্লেক্স সেন্টেন্স কম্পাউন্ড সেন্টেন্স সিম্পল সেন্টেন্স সেই ভিডিওটো লগত ৰাখি আমাৰ এই ভিডিওটো যদি আপোনালোকে চাই তেতিয়াহলে আৰু কথাখিনি ক্লিয়াৰলি বুজি পাব আৰু দুটামান বস্তু আছে আমি প্ৰিন্সিপাল ক্লজ সাবঅৰ্ডিনেট ক্লজ আৰু কোঅৰ্ডিনেট ক্লজ গলা বুজি ললো কিন্তু ইয়াৰ বাহিৰেও নাউন ক্লজ এডজেক্টিভ ক্লজ এডভাৰ্ব ক্লজ আদিৰ কথা আমি বিভিন্ন গ্ৰামাৰ বুকত বিচাৰি পাওঁ যদিও আপোনালোকে মেইন ক্লজ বুলি কলে এই তিনটা ক্লজৰ প্ৰকাৰ বুজিলেই সাফিচিয়েন্ট হয় তথাপিও মই ভাবো এইখিনি অলপ আমি জনাটো উচিত যেনে his death was a mystery এই সেন্টেন্সটো কিন্তু ইয়াত এটাই ক্লজ আছে his death was a mystery কিন্তু এই his death টো যদি মই এক্সপ্লেইন কৰি দিম how he died বুজি পাইছানে how he died was a
মিস্ট্ৰি তেওঁ কেনেকৈ মৰিছিলে সেইটো ৰহস্যজনক তেওঁৰ মৃত্যুটো আছিল ৰহস্যজনক ইয়াত এটো সিম্পল সেন্টেন্স কিন্তু ইয়াত এটো কমপ্লেক্স হৈ গ'ল how he died was a mystery এইখিনি how he died এইখিনি হৈ গ'ল এটা ফ্ৰেজ আকৌ এইখিনি হৈ গ'ল was a mystery এইখিনি হৈ গ'ল আন এটা ফ্ৰেজ ডাবল ভার্ব ইয়াত দেখিব পোৱা গৈছে গতিকে এই his death টো নাউন আছিলে এই নাউনটোকে যেতিয়া আমি বহলাই এটা ক্লজ কৰি দিলো এটাকে ইয়াৰ নাম পৰি গল কি নাউন ক্লজ ঠিক তেনেকৈ জাহিদ ইজ এ ব্ৰেভ বয় সিম্পল সেন্টেন্স জাহিদ এটা সাহসী লৰা কিন্তু মই যদি এই কথাটো বহলাই দিও ইয়া চাও জাহিদ ইজ এ বয় হু ইজ ব্ৰেভ জাহিদ ইজ এ বয় হু ইজ ব্ৰেভ জাহিদ এটা লৰা যিটো সাহসী হয় ইয়াত এই ব্ৰেভটো হৈছিল আছিল তাৰ এডজেক্টিভ ব্ৰেভ যেতিয়া যিবোৰ শব্দে নাউনৰ বিষয়ে আমাক ইনফৰমেশন দিয়ে তাৰ গুণ কোৱালিটি পৰিমাণ এটসেট্ৰা বুজায় সেইবোৰ হৈছে এডজেক্টিভ যেতিয়া ব্ৰেভ শব্দটো এই এডজেক্টিভটো বহলাই যেতিয়া মই আন এটা ক্লজ সৃষ্টি কৰিলো তাৰ নাম পৰি গল কি এডজেক্টিভ ক্লজ কিন্তু এটা কথা মনত ৰাখিব ই অকল এডজেক্টিভ ক্লজেই নহয় ই হৈছে সাবঅৰ্ডিনেট ক্লজো জাহিদ ইজ এ বয় জাহিদ এটা লৰা যিজন সাহসী গতিকে এই কোন হৈছে সাবঅৰ্ডিনেট ক্লজো হয় বুজি পাইছানে এই এটা সাবঅৰ্ডিনেট ক্লজ আৰু এটো হৈছে মেইন ক্লজ বা প্ৰিন্সিপাল ক্লজ বা ইন্ডিপেন্ডেন্ট ক্লজ এটো হৈছে মেইন ক্লজ এটো হৈছে সাবঅৰ্ডিনেট ক্লজ তাৰে এই সাবঅৰ্ডিনেট ক্লজটো হৈছে আকৌ ইয়াক আমি কি বুলি ক'ব পাৰো এডজেক্টিভ ক্লজ বুলি ক'ব পাৰো কাৰণ জাহিদৰ কোৱালিটিটোৰ কথা এক্সট্ৰাকৈ বহলাই তাক এটা ক্লজ বনোৱা হৈছে ঠিক তেনেকৈ ইয়াত চাও তাৰ ফ্ৰেণ্ডসকল কেতিয়ালৈকে ৰখিব যেতিয়ালৈকে সি উভতি নাহে ইয়াত যেতিয়া কেতিয়ালৈকে ৰখিব কেতিয়ালৈকে ওয়েট কৰিব তাৰ আনসাৰটো যিখিনি জায়গাত থাকিব সেই আনসাৰখিনি হৈছে কি এডভাৰ্ব ক্লজ এডভাৰ্ব কোনবোৰ যিবিলাকে আমাৰ ভাৰ্বৰ বিষয়ে ইনফৰমেশন দিয়ে যে তুমি কেতিয়া যাবা মই ইভিনিং যাম এই ইভিনিংটো হৈছে এডভাৰ্ব বিকজ মোৰ একশনটোৰ বিষয়ে ইনফৰমেশন দিছে সেই ওয়াৰ্ডটোৱে ভাৰ্বৰ বিষয়ে গতিকে এই কথা হল আকৌ আনটিল হি ৰিটাৰ্নড হক বা ইফ ইউ হেল্প মি আই উইল হেল্প ইউ মই তোমাক সহায় কৰিম যদি তুমি মোক সহায় কৰা ইয়াত প্ৰশ্নটো আহিব যে মই তোমাক কেতিয়া সহায় কৰিম যেতিয়া তুমি মোক সহায় কৰিবা গতিকে এই গুটেইকণেই হৈছে মোৰ এই হেল্প কৰা একশনটো ৰিজন বা কাৰণ গতিকে এইখিনি হৈছে এডভাৰ্ব আৰু এই এডভাৰ্বখিনি বহলাই এটা এক্সট্ৰা ক্লজ হোৱাৰ কাৰণে ইয়াৰ নাম পৰি গল কি এডভাৰ্ব ক্লজ সো নাউন ক্লজ এডভাৰ্ব ক্লজ বা এডজেক্টিভ ক্লজটো এটা এডিশনাল এটা ইনফৰমেশন বুজি পাবৰ কাৰণে বস্তুটো কিন্তু মই বিচাৰো আপোনালোকে মেইন ক্লজ বুলি ক'লে এই তিনটা শব্দ বেছি ভালকৈ ক্লিয়াৰ হওক বেছি ভালকৈ কনসেপ্ট তিনটা বুজি লওক যে মেইন ক্লজ হৈছে সেইটো ক্লজ যিটো এক্সট্ৰাকৈ মই সেন্টেন্সটো ক'বাত লিখিলো সি এটা সম্পূৰ্ণ মিনিং এক্সপ্ৰেছ কৰিব পাৰে সাবঅৰ্ডিনেট ক্লজ হল সেইটো বা ডিপেন্ডেন্ট ক্লজ যিটোৱে মেইন ক্লজৰ ওপৰত নিৰ্ভৰ কৰে আৰু কোঅৰ্ডিনেট ক্লজ হল কমপ্লিট সেপাৰেট দুটা ইন্ডিপেন্ডেন্ট ক্লজ যাৰ মাজত এন্ড বাট অৰ আদি কনজাংশনেৰে জাস্ট সিহঁতক কম্পাউন্ড কৰা যায় জাস্ট সিহঁতক বাইন্ড কৰা হৈছে লগ লগাই ৰাখা হৈছে দুইটা ইটোৰ আনটোৰ কোঅৰ্ডিনেটেড ক্লজ গতিকে এই তিনটা হৈছে মেইন ক্লজৰ ভাগ ক্লজৰ ৰিলেটেড এমসিকিউ খিনি আমাৰ আগৰ ভিডিও সিম্পল সেন্টেন্স কমপ্লেক্স সেন্টেন্স তাতো আপোনালোকে পাব তাত যে আপোনালোকে দেখিব যে ক্লজ ৰিলেটেড এমসিকিউ সেই কেটা মানে আহে তাত এমসিকিউ বিলাক এনেকুৱা হয় যে এটা কমপ্লেক্স সেন্টেন্সত মিনিমাম কেটা প্ৰিন্সিপাল ক্লজ থাকিব লাগে এনেকুৱা ধৰণৰ কোৱেশ্চন খিনি আহিব গতিকে মই ইয়াৰ কাৰণে আপোনালোকৰ এক্সট্ৰা এমসিকিউ প্ৰিপেয়াৰ কৰা নাই আপোনালোকে আকৌ এবাৰ কমপ্লেক্স বা কম্পাউন্ড এই সেন্টেন্সৰ যেটো আমাৰ ভিডিও সেই ভিডিওটো এবাৰ তাত যাওক তাত চাওক তাত আপোনালোকে ক্লজ ৰিলেটেড এমসিকিউ খিনি তাতে পাই যাব গতিকে এইখিনি আছিল আজি আমাৰ ক্লজৰ বিষয়ে এটা এক্সট্ৰাকৈ সমু ইনফৰমেশন এটা সমু বিৱৰণ আৰু যদি ক্লজৰ বিষয়ে আপোনাৰ কথাখিনি বুজাত আমি কিবা হেল্প কৰিব পাৰিছো তেতিয়াহলে আমাৰ ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব কমেন্ট কৰিব সাবস্ক্ৰাইব কৰিব আমাৰ চেনেলটো থ্যাংক ইউ